নমস্কাৰ ছাৰ বাইদেউসকল। আজি এই ভিডিঅ'টো অসমৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। 2026 চনত অসম চৰকাৰে আপোনালোকৰ দৰমহাৰ পেঞ্চন আৰু ছুটী নিয়মৰ লৈ বহুকেইটা ডাঙৰ সিদ্ধান্ত লৈছে। আজি মই 5টা এনেকুৱা খবৰ দিম যিবোৰ চৰকাৰীভাৱে সঁচা আৰু আপোনালোকৰ জানিবলগীয়া। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহে আপোনালোকে সম্পূৰ্ণ কথা বুজি পাব। আগবাঢ়িছোঁ ইয়াৰ প্ৰথম খবৰটোলৈ। অসমৰ ৰাজ্যিক দৰমহা আয়োগ। প্ৰথম ডাঙৰ খবৰটো হৈছে 8ম ৰাজ্যিক দৰমহা আয়োগ। আপোনালোকে জানে যে কেন্দ্ৰীয় চৰকাৰে 8ম দৰমহা আয়োগৰ প্ৰস্তুতি চলাইছে, কিন্তু অসম চৰকাৰে ইতিমধ্যে ইয়াৰ বাবে কমিটি গঠন কৰিছে। ইয়াৰ ফলত আপোনালোকৰ মূল দৰমহা অৰ্থাৎ এইটো বেচিক পে আৰু ফিটমেট ফেক্টৰ বৃদ্ধি পাব। 2026 চনৰ শেষৰ ফালৰ পৰা আপোনালোকে ইয়াৰ নতুন দৰমহাৰ গাঁথনি দেখিবলৈ পাব পাৰে। এই আয়োগৰ নেতৃত্ব দিছে প্ৰাক্তন IAS বিষয়া সুভাষ চন্দ্ৰ দাসে। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰলৈ। শিক্ষকৰ বাবে 15 দিনৰ EL। দ্বিতীয় খবৰটো বিশেষকৈ আমাৰ চৰকাৰী স্কুলৰ শিক্ষকসকলৰ বাবে। বহুত দিনৰ দাবী পাছত চৰকাৰে এতিয়াৰে পৰা শিক্ষকসকলক বছৰি 15 দিনৰ উপাৰ্জিত ছুটী দিয়াৰ সিদ্ধান্ত লৈছে। আগতে যিটো আধা বেতন ছুটী আছিল তাৰ ঠাইত এতিয়া 10 দিনৰ লগতে অতিৰিক্ত 5 দিন যোগ কৰি মুঠ 15 দিন কৰা হৈছে। এইটো অসম সংশোধনীত ছুটী নিয়মাৱলী 1934 চনৰ অধীনত সলনি কৰা হৈছে। ই শিক্ষকসকলৰ বাবে এক ডাঙৰ হতাশ। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰটোলৈ। কেছলেছ চিকিৎসা। তৃতীয়টো অতি গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা। এতিয়াৰে পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে চিকিৎসাৰ বাবে হাতৰ পৰা টকা খৰচ কৰি বিল জমা দি থকাৰ প্ৰয়োজন নাই। আপোনালোকে নিৰ্বাচিত হস্পিটেলত বা কেছলেছ চিকিৎসাৰ সুবিধা পাব। যদি আপুনি এতিয়ালৈকে পঞ্জীয়ন কৰা নাই, তেন্তে চৰকাৰী পৰ্টেলত গৈ অতি শীঘ্ৰে বা অতি সোনকালে এই নামভৰ্তি কৰক। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰলৈ। নতুন পেঞ্চন আঁচনি UPS। চতুৰ্থ খবৰটো পেঞ্চনক লৈ NPSৰ বিৰুদ্ধে যি আন্দোলন চলি আছিল তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰৰ দৰে অসম চৰকাৰেও ইউনাইটেড পেঞ্চন স্কিম UPS কাৰ্যকৰী কৰাৰ দিশে আগবাঢ়িছে। ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল আপুনি চাকৰি শেষৰ 12 মাহৰ যি গড় মূল দৰমহা পাব তাৰ 50% নিশ্চিত পেঞ্চন হিচাপে পাব। অৱশ্যে ইয়াৰ বাবে আপুনি অন্তত
25 বছৰ চাকৰি কৰিব লাগিব। এইটো NPS-তকৈ বহু পৰিমাণে সুৰক্ষিত বুলি ধৰা হৈছে। আৰু বাহন ঋণ। এই শেষ খবৰটোলৈ এতিয়া আমি আগবাঢ়ো ঋণৰ ওপৰত। যিসকল কৰ্মচাৰী ঘৰ বনাবলৈ বা গাড়ী কিনিবলৈ কম সুতত ঋণ ল'ব বিচাৰে, তেওঁলোকৰ বাবে আপোন ঘৰ আৰু আপোন বাহন। আপোনালোকৰ বাবে এই আঁচনিটো বহুতে আঁচনি সময়সীমা চৰকাৰে 31 জুলাই 2024লৈ বৃদ্ধি কৰিছে। গতিকে আপুনি যদি লোৱা নাই, এতিয়াৰে সময় আছে বা এতিয়াও সময় আছে। এই 5টা খবৰ সম্পূৰ্ণৰূপে সঁচা আৰু চৰকাৰী সিদ্ধান্তৰ পৰা বা বাজেটৰ পৰা লোৱা হৈছে। যদি আপুনি এই বিষয়ে অধিক জানিব বিচাৰে বা কিবা প্ৰশ্ন থাকে, তেন্তে আপোনালোকে মোক তলত কমেণ্ট কৰক। ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো আপোনালোকে আন কৰ্মচাৰীসকলৰ লগতো শ্বেয়াৰ কৰক, যাতে সকলোৱে সঠিক তথ্যসমূহ পায়। আৰু আপোনালোকলৈ শেষত এটি সৰু অনুৰোধ, আপোনালোকে যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে সকলোৱে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ মই আপোনালোকলৈ নিতৌ লৈ আহোঁ। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। এই ভিডিঅ'টো কেৱল তথ্য যোগান ধৰা উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে। ভিডিঅ'ত দিয়া তথ্যসমূহ চৰকাৰী জাননী আৰু বাতৰি কাকতৰ ওপৰত আধাৰিত। কোনো নিৰ্দিষ্ট সিদ্ধান্ত লোৱাৰ আগতে অনুগ্ৰহ কৰি বিভাগীয় চৰকাৰী ৱেবছাইট বা গেজেট ব্যৱহাৰ বা পৰীক্ষা কৰি ল'ব। ধন্যবাদ।